নম্বৰী ওলাই কোনোবা 3 নম্বৰী ওলাই আমি ভাগৰাই গৈছো চা জনগোষ্ঠীৰ হিচাপত চা জনগোষ্ঠী দিয়ক আমাৰ ক'ব লগা নাই কিন্তু আদিবাসীৰ ক্ষেত্ৰত আদিবাসী জাতীয় মঞ্চ দিব আৰু আদিবাসীৰ আমাৰ জাতীয় সংগঠনবিলাক আছে আমি মিলাই লওঁ গতিকে আমাক ইণ্ডিপেণ্ডেণ্টলি আমাৰ জাতি কালচাৰ হিষ্ট্ৰী আমাক বচাবৰ কাৰণে চান্স দিব লাগে চৰকাৰে কাৰণ আজি আমাৰ ভাষা প্ৰটেকশ্যনৰ কথা ক'ব গ'লে বহুত দূৰত পেলা হৈ গৈছে মাত্ৰ এটা 6 শিডিউলত এতিয়া দুটাই ভাষা আছে এটা সাঁওতাল আৰু এটা উড়িয়া আৰু বাদ বাকীটো এতিয়া ট্ৰাইবেল ভাষা পৰি আছে ছোটছে মুণ্ডা ছোটছে উৰাং ছোটছে গড় এইবিলাকতো বহুত মানে ভাৰতীয়ৰ এটা ইম্পৰ্টেন্স ল্যাঙ্গুৱেজ গতিকে এইটো আমি বহুত বাৰ ৰিকুৱেষ্টো কৰিছো বহুত বাৰ আলোচনাও হ'ল কিন্তু আমি ডেডলাইনটো বিচাৰো স্যাৰ নহলেতো আমি যেটো আশা এই আশা আমাৰ পৰা আঁতৰি যাব আৰু আমি ক'ব খুজিম যেটো আপুনি অ্যাসুৰেন্স দিয়াৰ কাৰণে আমি একো কৰা নাই বা কিবাই কৰা নাই আৰু ক'ব গ'লে সিম্পল কথা আফটাৰ 75 ইয়াৰ্স ইণ্ডিপেণ্ডেন্ট এতিয়াও যদি নিজৰ আইডেন্টিটিৰ কাৰণে আমি কান্দিব লাগে আজি এইটো দুখ লগা কথা যেটো আমাৰ ইণ্ডিয়া ইমান ওপৰত আগবাঢ়ি গ'ল কিমান ডেভেলপত হাত দিলে সাইন্টিফিকলি বহুত আগবাঢ়ি গৈছে তাৰপিছত আমি আজি ভাৰতত থকা মানুহে আজি আমাৰ আইডেন্টিটি অসমত ক্ৰাইসিস then it is maybe the representative of WPT or social justice maybe they are not taking the interest on Adivasi people simply thus they have to take only for political issue so আমি আশা কৰো পলিটিক্স কৰাটো দৰকাৰ আছে কৰক কিন্তু আমাৰ আদিবাসীৰ ক্ষেত্ৰত রিগার্ডিং আইডেন্টিটি যাতে পলিটিক্স টু এন্ড হ'ব লাগে we want to have the appropriate and concrete answer so হিটোৰ কাৰণে আমি আশা কৰো যেটো সরকার যেটো আমাক সিএম জবাৰ ধুনিয়াকে আলোচনা হ'ল আমি 71 জন ৰিপ্ৰেজেন্টেটিভ আছিলো তো হিচাপত তেখেতক ধুনিয়াকে কৈছিলে তো এইটো আশা লৈ পেলাই আমি আগবাঢ়িলো আৰু আজি যদিটো পলিটিক্স বা পলিটিক্যাল এংগলত যায় বিজেপি পার্টিক আমি ডিপলি সহায় কৰিছো ওপেনলি সহায় কৰিছো তাৰ পিছতো যদি আমাৰ যেটো আপিল আমাৰ যেটো প্ৰবলেম এন্ড গ্রিভিয়েন্স ওপৰত যদি ইন্টারেস্ট নিদিয়ে তেতিয়াহ'লে আমি কি ভাবিম obviously we will be offended no you are wrong interest নিদিয়াটো কথাই নাই interest নিদিলেতো নবো আজি নিশ্চয় এটোৰ কাৰণে আমি ক'ব খুজিম বহাটো হ'ব বাট ডেডলাইনটো আজি আপোনাৰ সাৰৰ পৰা আমি বিচাৰো কাৰণ আমি জানো আপুনি ইচ্ছা কৰিলে পাৰিব আৰু আপোনাৰ ইচ্ছাটো বহুত তাগৰা আছে আৰু আপোনাৰ একবাৰ যদি কয় সিধা হৈ যায় বস্তুবিলাক আৰু আজি যেটো আপুনি কনফিডেন্সলি কৈ আছে ইকাৰণে আমাক এটা ডেডলাইনটো লাগিব কাৰণ আমি এনসাৰ দিব লাগিব ৰাইজক আজি সেই বস্তুটো যদি ক্লিয়াৰ হলে হয় আমি ইলেকশনত আজি অপেনলি আহিবই পাৰা কাৰণ আমি কৈছিলো যে আমাৰ উমুক বস্তুবিলাক ক্লিয়াৰ হ'ব আমাক ৰাইজে হতে কত আপোনালোকে কৈছে ৰাইজলৈকে হোৱা নাই মাটিৰ কাৰণত আমাৰ এটা প্ৰবলেম হৈ আছে 6 শিডিউল এৰিয়া আমাৰ এই কাছেটিক এক্সেপ্ট নহয় কৈটো নহব এটা 6 শিডিউল কলে অসমত আমাৰ এটা তিনটা মেজৰ পৰে ডিমা হাছাও কাৰ্বি আংলং বিটিআৰ আৰু এই মাটিৰ সাবজেক্টটো আনি নপৰে তথাপিও আনিব লগা হ'ল এটা ডিমা হাছাও আমাৰ মানুহ কাষ্ট সাৰ্টিফিকেটে নাপায় দুখৰ কথা এটো কি কন্ডিশন কেনকা হ'ল এটা 6 শিডিউল বুলি কৈ পেলাই অসম চৰকাৰে যদি এৰি দিয়ে তেতিয়া হলে ইলেকশন সময়তে এই মানুহকে ভোট খুজিব যোৱা হয় আমাৰো ৰিপ্ৰেজেন্টেটিভ যিবিলাক আদিবাসী হৈ পেলাই বা যা জনগোষ্ঠীৰ এমএলএ এমপি বিলাক তাত ভোট খুজিব যায় আমি তো ভাই লাগিৰে ভোট কি দেৱা ইখিনি যদি কথাটো ক'ব পাৰে তেতিয়াহ'লে কামখিনি কি কৰিব নোৱাৰে আজি ক'ব লাগিব আমি আমাৰ ব্ৰাদাৰ হৈ তেখেতসকলে আমাৰ নেতা হৈ তেখেতসকলে লিডাৰ্ছ হৈ তেখেতসকলে আজি 1947 ৰ পৰা ইমান দিন উইদাউট কাষ্ট সাৰ্টিফিকেট যদি হেতে চলিব অসমত হেতৰ কি অস্তিত্ব থাকিব আজি ডিমা হাছাওৰ মানুহ কাৰণে কাষ্ট সাৰ্টিফিকেট নাই অৰুণাচলতো বাদ দে তাততো বাৰ্থ সাৰ্টিফিকেট নিদিয়ে অৰুণাচলত হেতৰ বাৰ্থ সাৰ্টিফিকেট মাত্ৰ হস্পিটালৰ নাম লিখা থাকে দ্যাট মিন্স তেখেতসকলে ইয়াৰ ভূমিপুত্ৰ নহয় তেখেতসকলে ইয়াৰ মানুহ নহয় এটোই বুজাব খোজে তাৰ মানুহ অৰুণাচলৰ পৰা পলাও সেইটো ফৰ্মুলা ঠিক তেনেকে অসমত জাতিটো নহয় কাৰণ আমি আশা কৰো বিজেপি যেনেকা কাম কৰি আছে বিৰাট ভাল পাইছো কিন্তু টেন্টেটিভলি পজিটিভলি কামবিলাক যদি আগুৱাই যায় আমাকো ভোগ কৰি ভাল লাগে আৰু আমি ভাই একবাৰ কামিট কৰিলো আমি পিছাই যোৱা মানুহ নহয় এটোৰ কাৰণে আমি যেটো অ্যাসুৰেন্স দিও বা যেটো আমি প্ৰমিস কৰো তাৰ পৰা হাতি যোৱা মানুহ নহয় সেইকাৰণে স্যাৰ আমাৰ একদম গ্ৰেট আপিল solemnly appealing to you that this issue should be solved উঠি সোনকালে মানে সলিউশন আনিব লাগে কাৰণ আমি ইয়াৰ লৈকে আজি ৰাইজক একো কৰিব কাৰণে আমাৰ কাষ্ট সাৰ্টিফিকেট ইফালে হয় এটোৰ কাৰণে মুণ্ডাৰ কথা মুণ্ডাহে জানিব উৰাঙৰ কথা উৰাঙহে জানিব কোনবা ট্ৰেড ইউনিয়ন কোনবা বিজনেস ইউনিয়ন কোনবা ধৰ্মগুৰু এইবিলাক জানিব নোৱাৰিব কাৰণ কালচাৰটো বেলেগ বস্তু হয় ট্ৰেডিশনটো বেলেগ বস্তু হয় এটোৰ কাৰণে এই ট্ৰেডিশন এণ্ড কালচাৰ জাস্টিফিকেশন কৰাৰ কাৰণে কাষ্টৰ কমিউনিটি দিব লাগে তেতিয়াহে তাত মিছা কথাটো আহিব নোৱাৰে বা কোনে তাত ফ্ৰড কৰিব নোৱাৰিব ডিসিটো বেচাৰা কি কৰিব কি ভাবে যে ভাই কোনোটা কৰি পেলাই চাকৰিটো পাক কোনোটা কৰে সেটেলমেন্টটো হক এনেকা ভাবি পেলাই উইথ
মানে কি চিম্পাথিকেলিও কাম কৰিব পাৰে আৰু এইটোৱেই চলি আছে আৰু কিছুমান জাতত বিক্ৰী চিক্ৰী হৈ আছে ইমান কাষ্ট চাৰ্টিফিকেট দি আছো কিবা এটা মাল দি দিলে হ'ল এইবিলাক চলে যিটো আমি দেখা নাপাবও পাৰো গতিকে সেই বস্তুটো আজি ইমান দিন হ'ল চলিউশ্যনত অহা নাই সেইটোৰ কাৰণে আমি ভাবো চাহ জনগোষ্ঠী জাতীয় সন্মিলন দিয়ক আমাৰতো আদিবাসী জাতীয় মঞ্চ দিব তাৰ আণ্ডাৰত আমাৰ আমি অলৰেডি মিলি কৰা হৈ গৈছে গতিকে আমি ভাবো ইচ পইণ্ট শুড বি উইদাউট এনি মানে কি ক'ব উইদাউট ডিলে এণ্ড উইদাউট কমপ্লিকেট কৰি পেলাই যাতে এইটো চলিউশ্যনত আনিব লাগে এইটো এটা থাকে নহ'লে আৰেকবাৰ বহিম কওঁতে যদি 26 ইলেকশ্যনটো আহি যায় তেতিয়াতো বেয়া হ'ব আজিওতো আমাক কৈছে কালি ভোটিং আছে আজি যে মাতছে আপোনালোকক কি না প্ৰদীপ নাক 10 লাখ টকা লৈছে নেকি বিজেপিৰ পৰা এনেকুৱা বস্তুবিলাক আহি আছে ফেচবুকতো একদম চাবই নোৱাৰে মানে দালালৰ বাপ বনি গৈছো আমি তো সেইকাৰণে যিটো হৈছে এইটো ক'বই লাগিব ছাৰ আৰু এইটো আপুনি শুনি পেলাই আমাক অলপ সান্তনাটো দিবই লাগিব এইটোৰ কাৰণে আমাৰ এইখিনি আপিলটো থাকিল থেংক ইউ ছ' মাছ তাৰমানে প্ৰদীপ নাগ ডাঙৰীয়া গোটেই কথাটো ইমান ইজিও নহয় অকণমান কমপ্লিকেটেড কাৰণ ইয়াতে কেইবাটা জাতি উপজাতি সম্প্ৰদায়ৰ কথা জড়িত হৈ আছে গতিকে আজি আমি একেলগে বহিছোঁ চাগে প্ৰথম মই মন্ত্ৰী হোৱাৰ পৰা আমাৰ গোটেইখিনি মানুহ আছা আমাৰ সন্মানীয় পৃথিৱী মাঝি আমাৰ MP সকলো আছে মন্ত্ৰী সকলো আছে গতিকে আমি আজিৰ পৰা ষ্টাৰ্ট কৰি আজিয়ে উত্তৰটো উত্তৰোৱাটো ইমান ইজিও নহয় কিন্তু আমাৰ যিহেতু সদিচ্ছা আছে সেইকাৰণে আমি আৰম্ভ কৰিছোঁ আৰু মই 15 দিনৰ আগতে কৰিব পাৰিলোঁ হয় কাৰণ মই মানুহ দুজন বাহিৰত আছিলোঁ আজি কৰাৰ কাৰণটো সেইটোহে আজি ইলেকশ্যনৰ লগত এইটো টাৰ্গেট কৰি কৰা নাই আজি মাত্ৰ কিয় কৰিছোঁ মই মানুহজন নাছিলোঁ কালি ৰাতি আহিছোঁ আজি কৰিছোঁ